নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ ক্লাউডছ কবিতাটো যেটো নেকি প্ৰশ্ন উত্তৰ আছে পিছফালৰ আমি সেইখিনি আলোচনা কৰিম তোমালোকে মন দি শুনিবা প্ৰশ্ন উত্তৰ কেইটা কৈছে এইকেইটা 3 নম্বৰ লেটস চেক হাউ মাচ উই হেভ আন্ডাৰস্টুড হয় নে নহয় আমি এই চেপ্টাৰটো জি পঢ়িলো জি শিকিলো সেইখিনি আমি ইয়াতে আলোচনা কৰিম হোৱাট ইজ দ্য কালাৰ অফ দ্য শিপ ইন দ্য পোয়েম এইকেইটা প্ৰশ্ন উত্তৰ হয়নে হোৱাট হেপেন্স when the wind blows what happens when the wind stands still মই এইকেইটা বহিত লিখিছো ধুনিয়াকে তোমালোকে চাই লোৱা এটা প্ৰশ্ন উত্তৰ কেইটা মই ইয়াতে লিখি দিছো তোমালোকে ধুনিয়াকে লিখি লবা what is the color of the ship in the poem হে কবিতাটোত মানে যিকেইটা ভেড়া আছিল ভেড়া কেইটাৰ কেনেকুৱা ৰং আছিল বুলি সুধিছে হয়নে মই ইয়াতে উত্তৰত লিখি দিছো white is the color of the ship in the poem হয় না নহয় তাতে কবিতাটোত ভেড়াকেইটাৰ ৰং বগা আছিল তাৰ পিছত 2 নম্বৰটো আছে যে what happens when the wind blows মানে কি হৈছিল যেতিয়া বতাহ বলিছিল হয় না নহয় when the wind blows when white ship walks slow হয় না নহয় যেতিয়া নেকি বতাহ বলিছিল তেতিয়া হোৱাইট শিপবোৰ লাহে লাহে যাবলৈ আৰম্ভ কৰিছিল হয়নে এটা 3 নম্বৰটো চাও আমি 3 নম্বৰটোত খুদিছে what happens when the wind stands still মানে কি হৈছিল যেতিয়া নেকি বতাহ ৰখি গৈছিল হয়নে অলপ সময়ৰ কাৰণে ৰখি গৈছিল তেতিয়া মই লিখিছো ইয়াতে এনসাৰত when the wind stops মানে যেতিয়া নেকি বতাহ ৰখি গৈছিল then the white ship stand still তেতিয়া কি হৈছিল যেতিয়া বতাহ ৰখি গৈছিল তেতিয়া বগা ভেড়াবোৰো ৰৈ গৈছিল অলপ সময়ৰ কাৰণে হয়নে নহয় এতিয়া কৈছে 4 নম্বৰ where are the white ship হয়নে নহয় white ship বোৰ কোড আছিল বুলি কৈছে where are the white ship বোৰ কোড আছিল তাৰ পিছত ইয়াতে 4 নম্বৰ উত্তৰটো দিছিল লিখিছো the white ship on a blue hill হয় না নহয় white ship বগা ভেড়াবোৰ কোড আছিল নীলা আকাশৰ ওপৰত বা blue hill মানে হৈছে পাহাৰ হিল মানে হৈছে পাহাৰৰ ওপৰতো দেখা গৈছিল তাকে আৰু যিসকলে মোৰ এই ভিডিঅটো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে থ্যাংক ইউ